মোৰ নাম শ্ৰী অৰ্ণৱজ্যোতি বৰা মই বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি নমস্কাৰ মই অক্ষয় দাস বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক আসলতে আজি দিনত আমাৰ ভয় এই কাৰণে আমি যদি মিডিয়াৰ কাক চাপো আজি দিনত এটা নতুন ট্ৰেন্ড আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত আমাক নেক্সট দিনাই আমাৰ এগেইনষ্টত শো কজ জাৰি কৰা হয় তথাপিও আজি আমি দুই ওলাই আহিছো কিছুমান কথা কম বুলি আপোনালোকৰ আগত ইতিমধ্যে আপোনালোকে গম পাইছেই যোৱা 27 মাৰ্চ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক্সামিনেশ্যন কন্ট্ৰোলাৰে আমাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক এগৰাকী মিছবিহেভ কৰে সেই মিছবিহেভ কৰাৰ বাবে আমি ছাত্ৰ সমাজে যেতিয়া ভিসি ছাৰৰ ওচৰলৈ কাক চাপো ভিসি ছাৰৰ ওচৰলৈ কাক চাপি আমি তাত প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰো আমাৰ মূল দাবী হৈছিল দুইটাই প্ৰথমটো দাবী হৈছে কন্ট্ৰোলাৰ নিচিনা এখন চকীত বহা মানুহগৰাকীয়ে কেনেকৈ মিছবিহেভ কৰিব পাৰে এজন ছাত্ৰক বা প্ৰাক্তন ছাত্ৰক সেইবাবে তেওঁ অপৰাধ কৰিব লাগে আৰু দ্বিতীয়তে তেওঁ ক্ষমাপ্ৰাৰ্থী হ'ব লাগে ইতিমধ্যে আমাৰ সাধাৰণ সম্পাদকে আপোনালোকক অৱগত কৰিছে যে আমাৰ মূল দাবী আছিল দুটা যিগৰাকী এক্সামিনেশ্যন কন্ট্ৰোলাৰে পৰীক্ষা নিয়ন্ত্ৰক মহোদয়ে ছাত্ৰ ছাত্ৰীক ভাল ব্যৱহাৰ এটা কৰিব নাজানে বহুত ছাত্ৰ ছাত্ৰীক তেওঁ মিছবিহেভ কৰাৰ অভিযোগ আছে সেইগৰাকী কন্ট্ৰোলাৰ ছাৰক অতি শীঘ্ৰে তেখেতৰ পদৰ পৰা অপসাৰণ কৰিব লাগে আৰু দ্বিতীয়তে যিসকল ছাত্ৰ ছাত্ৰীক তেওঁ মিছবিহেভ কৰিছিল সকলোৰে আগত তেওঁ ক্ষমা খুজিব লাগে এই দুটা দাবী লৈ আমি উপাচাৰ্য মহোদয়ৰ ওচৰত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলো আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ পাছত উপাচাৰ্য মহোদয়ে আমাক সাক্ষাৎ কৰি কৈছিল যে এখন তদন্ত সমিতি গঠন কৰা হ'ব আৰু তদন্ত সমিতিয়ে 7 দিনৰ ভিতৰত ৰিপৰ্ট কৰিব আৰু তদন্ত সমিতিয়ে ৰিপৰ্ট নিদিয়ালৈকে কন্ট্ৰোলাৰ ছাৰক সেই চকীৰ পৰা নিলম্বন কৰি ৰখা হ'ব এই কথাষাৰ কোৱা উপাচাৰ্য মহোদয়ে এই কথাষাৰ কোৱাৰ পাছতো আজি এটা বৰ সাংঘাতিক ঘটনা এটা গুৱাহাটী বিশ্ববিদ্যালয়ত ঘটিবলৈ পাইছে যোৱাকালি 3 এপ্ৰিল তাৰিখত এখন নোটিছ জাৰি হৈছে যিখন নোটিছত কন্ট্ৰোলাৰ ছাৰৰ সহি আছে কন্দৰ্প কুমাৰ শৰ্মা ছাৰ যিজন বৰ্তমানো কন্ট্ৰোলাৰ হিচাপে তেখেতসকলে এপইণ্ট কৰি ৰাখিছে এই জাননীখনৰ পৰা এটা কথা স্পষ্ট হৈছে যে আমি যি প্ৰতিবাদী কাৰ্যসূচী কৰিছিলো উক্ত প্ৰতিবাদী কাৰ্যসূচীক লৈ ছাৰ আমাৰ সন্মানীয় কৰ্তৃপক্ষৰ লোকসকলে আমাৰ প্ৰতিবাদৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব তেওঁলোকে দিয়া নাই তেখেতলোকে যিকোনো প্ৰকাৰে সেই অধ্যক্ষগৰাকী কন্ট্ৰোলাৰ গৰাকীক নিজৰ আসনখনত পুনৰ অধিষ্ঠিত কৰি ৰাখিবৰ কাৰণে যুঁজা চলোৱা যেন আমাৰ পৰিলক্ষিত হৈছে গতিকে তেখেতসকলে যি তদন্ত সমিতি গঠন কৰিছে সেই তদন্ত সমিতিৰ ওপৰত আমাৰ এনেও আস্থা নাই গতিকে আমি অৱগত কৰিব বিচাৰিছো আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি পুনৰ প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলগীয়া হ'ব আমি পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম যিগৰাকী কন্ট্ৰোলাৰে ছাত্ৰ ছাত্ৰীক বিহেভ কৰিব নাজানে যিগৰাকী কন্ট্ৰোলাৰে ছাত্ৰ ছাত্ৰীক মিছবিহেভ কৰে সেইগৰাকী কন্ট্ৰোলাৰক অতি শীঘ্ৰে তেখেতৰ পদৰ পৰা তেখেতক অপসাৰণ কৰিবই লাগিব আৰু তেখেতে ৰাজহুৱাভাৱে যিসকল ছাত্ৰ ছাত্ৰীক তেওঁ মিছবিহেভ কৰিছিল প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ আগত তেওঁ ৰাজহুৱাভাৱে তেওঁ ক্ষমা খুজিব লাগিব এই দুটা দাবী আমি তেখেতসকলৰ সন্মুখত ৰাখিছিলো আৰু এই দুটা দাবীতে আমি এই স্থিতিতে আমি অটল থাকিম ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ